হোজাৰ নীলবাগানৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত হোজাই জিলা প্ৰশাসনৰ তদন্ত চিকিৎসালয়খনৰ বিভিন্ন সমস্যা সম্পৰ্কে ৰাইজে অভিযোগ উত্থাপন কৰাৰ পাছতে উপস্থিত হয় হোজাইৰ সহকাৰী আয়ুক্ত লুবু বৰাসহ একাংশ স্বাস্থ্য বিষয়া চৰকাৰী চিকিৎসালয়খনত তুলনামূলকভাৱে প্ৰসৱৰ হাৰ কমি অহাত উদ্বিগ্ন তদন্তকাৰী দল এতিয়াৰে পৰা কোনো প্ৰসূতিক অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে জনাব লাগিব নীলবাগান এই হস্পিটেলখনৰ আণ্ডাৰত যি ৭৫ গৰাকী আমাৰ আশা কৰ্মী আছে আৰু আশা ছুপাৰভাইজাৰ আছে লগতে আমাৰ হোজাই জিলাৰ জইণ্ট ডাইৰেক্টৰ বাইদেউ আমাৰ DPM আৰু ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট এইখন হস্পিটেলৰ তেওঁলোকক সকলোকে লৈ পেলাই এখন মিটিং কৰিলোঁ যে আমাৰ এলিগেশ্যন আছিল যিটো আমাৰ ইনষ্টিটিউশ্যনেল ডেলিভাৰী আমাৰ পাব্লিক হস্পিটেলবিলাকৰ যিটো ইনষ্টিটিউশ্যনেল ডেলিভাৰী আমি ইয়াত কম দেখা পাইছিলোঁ যোৱা মাহত কেৱল মাত্ৰ 31টা ডেলিভাৰী কেছেছ ইয়াত হৈছিলে ইন কম্পেৰিজন টু দিছ আমাৰ ডবকা হওক বাকী হস্পিটেলবিলাকত বহুত বেছি হৈছিলে গতিকে আমি আশা কৰ্মীবিলাকৰ লগত কথা পাতি জানিব চেষ্টা কৰিছোঁ যে কিহৰ কাৰণেনো মানুহে চৰকাৰী হস্পিটেলত ডেলিভাৰী কেছেছ কৰিবলৈ অহা নাই আৰু তেওঁলোকৰ পৰা আমি বহুতখিনি ইনপুট লাভ কৰিলোঁ যে আমি গম পালোঁ যে বহু ক্ষেত্ৰত তেওঁলোকক ৰেফাৰ কৰি দিয়া হয় বেলেগ হস্পিটেললৈ সেয়া লাগিলে প্ৰাইভেট হস্পিটেলেই হওক সেয়া লাগিলে ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলেই হওক গতিকে আজি আমি জইণ্ট ডাইৰেক্টৰৰ লগত কথা পাতি মেলি কেইখনমান SOP প্ৰস্তুত কৰি দিছোঁ যে প্ৰত্যেক মাহৰ 1 তাৰিখে আশা কৰ্মীসকলে অনাগত মাহত তেওঁলোকৰ অঞ্চলত কিমান প্ৰেগনেঞ্চি ডেলিভাৰী কেছেছ আছে তাৰ লিষ্ট জমা দিব লাগিব আৰু নেক্সট মাহৰ 1 তাৰিখে তেওঁলোকে সেই প্ৰেগনেঞ্চি কেছবিলাক কোনখিনি হস্পিটেলত ডেলিভাৰী হ'ল তাৰ লিষ্ট আমাক দিব লাগিব আৰু তাৰ ভিতৰত যদি কোনোবা ডেলিভাৰী কেছ যদি প্ৰাইভেট হস্পিটেলত হৈছে তেওঁলোকে আমাক লিখিত দিব লাগিব যে সেই ব্যক্তিগৰাকীয়ে নিজৰ ফাইনেন্সিয়েল এবিলিটি আছে আৰু নিজৰ মানে স্ব ইচ্ছাই তেওঁলোকে প্ৰাইভেট হস্পিটেললৈ গৈছে তেওঁলোকক জোৰ জবৰদস্তি অথবা চল বুদ্ধি কৰি পেলাই তেওঁলোকক প্ৰাইভেট হস্পিটেললৈ পঠোৱা